অভিজ্ঞানম নিত্যম অভিকেন্দ্ৰৰ দ্বাৰা আয়োজন কৰা সত্ৰীয়া নাচৰ কৰ্মশালাৰ আজি শেষৰ দিন আৰু আৰোহী তাৰ বাবে সাজু হৈছে। আৰু এয়া আৰোহীৰ নাচৰ স্কুলত গুৰুৱে তাইৰ কপালত তিলক লগাইছে। 7 দিনীয়া নাচৰ কৰ্মশালাত আৰোহীয়ে মাত্ৰ 5 দিনহে শিকিবলৈ পালে, কিয়নো তাইৰ স্কুল খোলা আছিলে আৰু সেইবাবে 5 দিনতে তাই এই নাচ অলপমান শিকিব পাৰিলে। বহুত ভালদৰে আয়ত্ব কৰিব পাৰিছেনে নাই নাজানো, কিন্তু তাই চেষ্টা কৰিছে, কিয়নো তাই সত্ৰীয়া নাচ বহুত ভাল পায়। তাই কিন্তু কথকহে শিকে। এয়া সত্ৰীয়া তাইৰ প্ৰথম চেষ্টা। তাই অলপ চেষ্টা কৰিছে, নাচোতে ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। তাই নাচি থাকোঁতে আকৌ তাই খাৰুপাতেই খোল খাই গ'ল। তাইৰ লগত তাইৰ গুৰু এয়া কৌশিক কুমাৰ সন্দিকৈ। আৰোহীয়ে কৰ্মশালাত সত্ৰীয়া নাচৰ বিষয়ে কিছু কথা শিকিলে। ঘৰতো নাচৰ পজ দিয়াতেই ব্যস্ত। লগতে সকলো ছাত্ৰ ছাত্ৰীৰ লগত একেলগে শিকিবলৈ পাই ফূৰ্তিও পালে, লগতে উপভোগো কৰিলে। বহুত ভাল পালে। সময়বোৰ বৰ ধুনীয়াকৈ পাৰ হৈ গ'ল। শেষত গুৰুৱে মানপত্ৰ প্ৰদান কৰি সকলোকে উৎসাহ জনালে।